আমি ইতিমধ্যে গম পাইছোঁ আজিকালি প্ৰায় লোকেই মনত সংকল্প গ্ৰহণ কৰে, এফাৰ্মেশ্যন লয় বা প্ৰতিজ্ঞা কৰে, তেওঁলোকে জীৱনবোৰ সুন্দৰ কৰিবলৈ চেষ্টা কৰে। আজিকালি মিডিয়াই আমাক এইবিলাকে কৈ থাকে। বহুতে সংকল্প এফাৰ্মেশ্যন বা মনৰ ব্ৰত লয়, কিন্তু তেওঁলোকে ফলৱতী নহয়। এই কথা আমি বহুতৰ মুখত শুনিছোঁ। সেইকাৰণে আজি মই আপোনালোকক এটা কৌশলৰ বিষয়ে ক'ব খোজোঁ, যি কৌশল ল'লে আপোনালোকে মনত ভবা কথাবোৰ বাস্তৱত পৰিণত হ'ব। আমি আজি 24 বছৰে এনেদৰে সংকল্প লৈ নিজৰ জীৱনটো আমি কি কৰিছোঁ, সুখী কৰিছোঁ, জীৱনলৈ শান্তি আনিছোঁ। আমি এই ক্ষেত্ৰত সফলো হৈছোঁ। এইবিলাক এক সাধনা। যেনেদৰে কোনো তপস্যাই সাধনা কৰি অসাধ্য সাধন কৰে, সেইদৰে আমিও এই সাধনাবিলাক যদি মনে প্ৰাণে বিশ্বাস কৰি সাধনাবিলাক আমি অনুশীলন কৰি থাকোঁ, তেতিয়া আমি জীৱনত কৃতকাৰ্য হ'মেই। এই যেতিয়া আমি এফাৰ্মেশ্যন গ্ৰহণ কৰিলোঁ, সেই সময়ত আমাৰ মনটো কেনেকুৱা অৱস্থাত থাকে আমি এইটো চিন্তা কৰিব লাগিব। কাৰণ আমাৰ মনটো অনবৰত তলং ভটং কৰি থাকে, এইফালে যায় সেইফালে যায়। আমি মনটো এক নিৰ্দিষ্ট স্থানত ৰখাব জানিব লাগিব। যিহেতুকে আমি যেতিয়া এফাৰ্মেশ্যন গ্ৰহণ কৰিম, হয়তো আমি আন্ধাৰত আছোঁ, হয়তো আমাৰ অপকৰ্ম হৈছে, হয়তো আমি কিছুমান বেয়া কাম কৰিছোঁ, যিবোৰ বা আমাৰ জীৱনটো দুখময় হৈছে, আমাৰ জীৱনলৈ নানা সমস্যা আহিছে। এইবিলাক আঁতৰ কৰিবৰ কাৰণে আমি এফাৰ্মেশ্যন লওঁ। ঘৰ গৃহস্থী সুন্দৰ কৰিবৰ কাৰণে আমি এফাৰ্মেশ্যন লওঁ, বা যিকোনো পৰিস্থিতিৰ লগত সন্মুখীন হ'বৰ কাৰণে আমি এফাৰ্মেশ্যন কৰি আগদৰে মনটো সুন্দৰ কৰি লওঁ। এতিয়া আমি কি কৰোঁ, যিবিলাক আন্ধাৰ বেয়া দিশত বেয়া কাৰ্যত আমি থাকোঁ, বা মনৰ বেয়া ভাৱবিলাক আঁতৰাবৰ কাৰণে মনটো পোহৰলৈ আনিবৰ কাৰণে আমি এফাৰ্মেশ্যনবোৰ গ্ৰহণ কৰোঁ। বিভিন্ন ধৰ্মগুৰু, ৰাজনীতিবিদ, সমাজতত্ত্ববিদ বা কোনোবা মানৱ প্ৰেমিক বা কোনোবা মহান লোকে আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দিয়ে। আমি তেওঁলোকৰ পৰামৰ্শবিলাক মানিবলৈ যত্ন কৰোঁ, তাতো আমি কৃতকাৰ্য নহওঁ। কাৰণ এটা কথা আছে, আমি কানেকশ্যন মনৰ কাৰ লগত কৰি লৈছোঁ। আমি এই মনটো উৰি ফুৰা বাহিৰা কথাবিলাকলৈ মনবোৰ দি আছোঁ নে নাই বেয়া কথালৈ মন দি আছোঁ। আমি কানেকশ্যন এনে এক বস্তুৰ লগত কৰিব লাগিব, য'ত আমাৰ মনটো স্থিৰ হৈ থাকে আৰু য'ৰ পৰা আমি শক্তি পাম, আমাৰ আন্ধাৰ আঁতৰাবলৈ পোহৰ পাম। সেইকাৰণে আমি ক'ব খোজোঁ যে আমাৰ মনৰ ভিতৰত চিন্তন চলি থাকোঁতে আমি আমাৰ মনটো এক পোহৰৰ লগত সংযোগ কৰিব লাগিব। কাৰণ আমি পোহৰহে, আপোনালোকে সকলোৱে জানে, আমি শৰীৰটো অবিহনে এই পোহৰটো নাইকিয়া হৈ যাওঁ শৰীৰৰ পৰা। আমি পোহৰৰ লগত যদি মনটো সংযোগ কৰিলোঁ বা আমি পোহৰক ভাবিলোঁ, তেতিয়া আমাৰ কি হৈছে, পৰিকল্পনা অনুযায়ী আমি যেনেদৰে বিচাৰিছিলোঁ তেনেদৰে আমি বস্তু পাম। বৈজ্ঞানিকে কিবা এটা পাবলৈ পৰিকল্পনা কৰে, আমিও পৰিকল্পনা কৰিলোঁ আৰু ই আমাৰ লক্ষ্যস্থান পোৱাত সহজ হ'ব। আনহাতে আমাৰ প্ৰতিভা বিকশিত হ'ব। আমাৰ যিটো ধৰ্ম, আমাৰ মনৰ যি ধৰ্ম, আমাৰ মনে বিচাৰে সুখ, শান্তি, আনন্দ, প্ৰেম, এইবিলাক। কিন্তু বাহিৰত আমি পিছত দুখ, অশান্তি, ঈৰ্ষা, দেহ, ঘৃণা, হিংসা, হিংসি, এইবিলাক। গতিকে আমাৰ মনেৰে বিচৰাবিলাক আমাৰ হ'ল সৎ ধৰ্ম, আমাৰ আত্মাৰ ধৰ্ম। কিন্তু বাকীবিলাক অহংকাৰ, ঈৰ্ষা, দেহ, ঘৃণা, এইবিলাক হ'ল শৰীৰৰ ধৰ্ম। শৰীৰটোক আমি মনটোৱে যেতিয়া চলাম, আমাৰ মনৰ ধৰ্মবোৰ আমি গ্ৰহণ কৰি লৈ পেলাই আমি শৰীৰটোক চলাম। শ্ৰীমদ ভাগৱত গীতা গ্ৰন্থৰ 3 নম্বৰ অধ্যায়ৰ 35 নং শ্লোকত গীতাৰ ভগৱানে অৰ্জুনক কৈছে, অৰ্জুন তুমি স্বধৰ্মত স্থিত হোৱা। পৰধৰ্ম অতি ভয়াৱহ। পৰধৰ্ম মানে শৰীৰৰ ধৰ্ম। আত্মাত মনটো থাকে, আত্মা গুচি গ'লে মনটো গুচি যায়, কিন্তু শৰীৰটো হ'ল পৰধৰ্ম। পৰৰ বস্তু ইয়াত আমি এৰি থৈ গুচি যাম, গতিকে শৰীৰৰ ধৰ্ম নল'বা, তেতিয়া তুমি বিপদত পৰিবা। আমাক বৌদ্ধ ধৰ্মৰ প্ৰচাৰক গৌতম বুদ্ধই কৈছে যে, বুদ্ধদেৱে কৈছে, আত্মদীপো হ'ব, তুমি তোমাৰ আত্মাৰ দীপক জ্বলাই তোলা, বি ইউৰ অউন লাইট। তেতিয়া কি হ'ব, তোমাৰ মনৰ বেয়াবিলাক আঁতৰি যাব।
যেতিয়া তুমি দীপক অৰ্থাৎ জ্যোতি অৰ্থাৎ পোহৰ জ্বলাবা অন্তৰত, তেতিয়া বেয়াবিলাক নিজে নিজে আঁতৰি হৈ যাব। আমাক এতিয়া সেইটোৱেই লাগে। আপোনালোকে দেখিছে আজি গোটেই পৃথিৱীখন গভীৰ সংকটত পৰিছে, কাৰণ আমি সকলোৱে স্বধৰ্মৰ পৰা আঁতৰি আহিছোঁ। আমি নিজৰ ধৰ্ম যদি ল'লোহেঁতেন, তেতিয়া আমি বেয়া কামবিলাক নকৰিলোহেঁতেন বা আমি বেয়া পথত নগ'লোহেঁতেন। এই যিবিলাক ধৰ্মগ্ৰন্থৰ সূত্ৰ, সেইবিলাক বিখ্যাত মনীষীসকলে গ্ৰহণ কৰিছিলে বাবেই তেওঁলোকে আমাক এইখিনি উপদেশ দিবলৈ তেওঁলোক কি হৈছে, তেওঁলোকে সাহস কৰিছে। কিন্তু আমি জানো পাৰিম? আমিও এইবিলাক যদি গ্ৰহণ কৰোঁ, তেতিয়া আমি কি কৰিব লাগিব? আমি এই সংকটবিলাক, বিশ্বত যিবিলাক সংকট হৈছে, মানসিক সংকট সকলোতকৈ বেছি, সেই সংকটবিলাক আমি দূৰ কৰিব পাৰিম। তাৰ বাবে আমি হোৱাইট লাইট ল'ব লাগিব। ইমান দিনে আমি ক'লা লাইটৰ তলত আছিলোঁ, য'ত পোহৰ নাই, কেৱল আন্ধাৰ আন্ধাৰ আন্ধাৰ। বেয়াবিলাক হ'ল আন্ধাৰ। আমাৰ মনৰ যিবিলাক বেয়া চিন্তন, সেইবিলাক হ'ল আন্ধাৰ। আমাৰ কামবিলাক হ'ল আন্ধাৰ। আমি যদি পোহৰলৈ আহোঁ, আন্ধাৰবিলাক নিজে নিজে আঁতৰি যাব। আমি নিজৰ জীৱনক কি কৰিব পাৰোঁ? স্বৰ্গও কৰিব পাৰোঁ, নৰকো কৰিব পাৰোঁ। স্বৰ্গত য'ত সুখ শান্তি থাকে বুলি আমি কল্পনা কৰোঁ, বিশ্বাস কৰোঁ, সেইদৰে নৰকত হ'ল, নৰকখন এই পৃথিৱীখনেই। এই পৃথিৱীত হৈছে দুখ, অশান্তি, মাৰ পিট, হত্যা, লুণ্ঠন, এইবোৰে ভৰপূৰ হৈ আছে। এইবিলাক আঁতৰাবলৈ হ'লে আমি নিজক নিয়ন্ত্ৰণ কৰিব লাগিব। আমি নিজক নিয়ন্ত্ৰণ কৰিলে সুখ আমাৰ হাতলৈ নিজে নিজে আহিব, আৰু আমি আনৰ কাৰণে এক প্ৰকাশ স্তম্ভ হৈ পৰিম। আমি নিজৰ ভৰিত নিজে থিয় হ'ব পাৰিম। সেইকাৰণে বুদ্ধদেৱে কি কৈছিলে যে তোমালোকে নিজক সংশোধন কৰিবৰ কাৰণে মনন চিন্তন কৰি থাকা। মনন চিন্তন কৰি 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 এসময়ত তুমি যেতিয়া তোমাৰ আত্মাটো যেতিয়া পৰিষ্কাৰ হৈ যাব, তেতিয়া তুমি কি হ'ব? তুমি শান্তি অনুভৱ কৰিব পাৰিবা। আৰু সেইকাৰণে তেখেতে অষ্টাংগ মাৰ্গ অৰ্থাৎ 8টা শুদ্ধ জীৱন ধাৰণ প্ৰণালীৰ কথা কৈছিলে, যিকেইটা হৈছে সৎ সংকল্প, সৎ চিন্তা, সৎ কৰ্ম, সৎ ধাৰণা, সৎ বাক্য। এইদৰে 8টা অষ্টাংগৰ মাৰ্গৰ কথা তেওঁ আমাক কৈছে বা আমাক শিকাই থৈ গৈছে। বুদ্ধদেৱৰ মাৰ্গ অনুসৰণ কৰি আজি বহুতো মনীষীয়ে আমাক শুদ্ধ সংস্কাৰ দিছে। সেইকাৰণে আমি ক'ব খোজোঁ যে আমি যেতিয়া পুৱা গধূলি আমি এফাৰ্মেশ্যন লওঁ, তেতিয়া আমাক নিজক শক্তিশালী কৰিবৰ কাৰণে মনন চিন্তন ওপৰৰ পোহৰৰ লগত সংযোগ কৰি মই এক শক্তিশালী প্ৰকাশস্বৰূপ আত্মা হয়, 1 নম্বৰ সংকল্প। 2য় সংকল্প, মই সময়মতে সঠিক সিদ্ধান্ত লওঁ। 3য় সংকল্প হ'ল মই যি কাম কৰিম সি সফল হ'বই, কাৰণ সফলতা আমাৰ জন্মসিদ্ধ অধিকাৰ বুলি ভগৱানে আমাক কৈছে। গতিকে আমি আজিৰ পৰা নিজৰ মনক এক নিৰ্দিষ্ট পোহৰৰ লগত সংযোগ কৰাৰ পিছত আমি এফাৰ্মেশ্যন ল'ম। অলপ দিনৰ পাছত চাব আপোনালোকৰ জীৱনবোৰ কেনেদৰে পৰিৱৰ্তন হ'বলৈ ধৰিছে। ধন্যবাদ।